সাবত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ 21,198 গৰাকী মহিলাক 10,000 টকাকৈ চেক বিতৰণ জানুৱাৰীৰ পৰা 100 টকা দাইল চেনি নিমখ প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সাবুৱাৰ 21,198 গৰাকী মহিলা হিতাধিকাৰীৰ উপস্থিতিত বিশাল জনসভা সম্বোধন কৰি আত্মসহায়ক গোটৰ অৰ্হতা সম্পন্ন উদ্যমী মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰে বৰ্তমান সময়লৈকে অসমত প্ৰায় 55টা সমষ্টিত 15 লাখতকৈও অধিক মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই জনসভাত উদ্যমী মহিলাসকলক ব্যক্তিগতকৈ বৰ্তমান প্ৰথম পৰ্যায়ত 10,000 টকা আৰু পৰৱৰ্তী সময়ত ক্ৰমে 25,000 আৰু 50,000 টকা উদ্যমিতাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাতে ভাষণ প্ৰদান কৰি জানুৱাৰীৰ পৰা 100 টকা দাইল চেনি নিমখ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে লগতে অৰুণোদয় লাভ কৰা মহিলাসকলক জানুৱাৰীত এটা ভাল খবৰ দিয়া হ'ব বুলিও উল্লেখ কৰে প্ৰখৰ ৰ'দত পুৱাৰ ভাগৰে পৰা বহি থকা বহু মহিলাৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা হয় এই বিশাল জনসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা প্ৰশান্ত ফুকন পুনাকন বৰুৱা বিনোদ হাজৰিকা ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়া উপস্থিত থাকে আজি সাবুৱাত আমাৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল এতিয়া মই মাকুমত গৈ আছোঁ মাকুমতো আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম অহাকালি আমি নাহৰকটীয়াত বিতৰণ কৰিম মূলতঃ দুলীয়াজানক বাদ দিলে ডিব্ৰুগড় জিলাত দুলীয়াজান আৰু খোৱাঙক বাদ দিলে গোটেইকেইটা সমষ্টিত হৈ যাব পিছৰ এটা দিনত আহি দুলীয়াজান আৰু খোৱাঙতো আমি এই পুঁজি বিতৰণ কৰিম এতিয়া মইতো আজি ক'ব নোৱাৰোঁ কি হ'ব পাৰে বাট এইটো সঁচা কথা যে দুইজনেই শক্তিশালী প্ৰাৰ্থী ইয়াতে আছে বিজেপিৰো আছে এজিপিৰো আছে সময়ত সিদ্ধান্ত ল'ব লাগিব এতিয়াতো স্থায়ী সমাধান প্ৰায় হৈয়ে গ'ল মাটি আমি দেখুৱাই দিলোঁ তেওঁলোকে এগ্ৰীও কৰিলে গতিকে এতিয়াতো খালি উঠি যোৱা কথা অকণমান কাম বাকী আছে সমস্যাটোতো সমাধান হৈয়ে গ'ল ৰণোজ পেগু ডাঙৰীয়া আছে অলপ স্পৰ্শকাতৰ সমস্যা মই ভাবোঁ যে ঠিক হৈ যাব আজি মই এটাই কথা ক'ব খোজোঁ যে আমি একেবাৰে প্ৰস্তুত হৈ আছোঁ আজি ডিচেম্বৰৰ 22 তাৰিখ আৰু নিৰ্বাচন ঘোষণা যোৱাবাৰ 27 ফেব্ৰুৱাৰীত হৈছিলে হাতত সময়ো বেছি দিন নাই গতিকে আমি আমাৰ কামখিনি কৰি গৈ আছোঁ মিত্ৰ কংগ্ৰেছ দলে কি কৰিছে কি কৰা নাই সেইটো তেওঁলোকৰ বিষয়বস্তু এইটো আমাৰ বিষয়বস্তু নহয় আপোনালোকে জানে বিশ্ববিদ্যালয়ৰ মাটিটো লওঁতেই বহুত সময় গ'ল স্থানীয় ৰাইজৰ আপত্তি আছিল এটা এটাকৈ সমাধান হ'ল এতিয়া কামটো স্পীড হ'ব সামুকীয়া গতিৰ কাৰণে চৰকাৰ দায়ী নহয় যিহেতু সমস্যাটো স্থানীয় ভিত্তিত সমাধান কৰোঁতে কিছু সময় ল'লে এতিয়া হৈ যাব এজিপিৰ টিকট দিয়াৰ অধিকাৰ আছে বিজেপিয়ে বিজেপিৰ টিকট দিয়াৰ অধিকাৰ আছে কিন্তু যদি এটা টিকট দিব লাগে আমি আলোচনা কৰিম কেশৱ মহন্ত ডাঙৰীয়াই যদি কৈছে পুনাকন বৰুৱাই টিকট দিব দিলীপ শইকীয়া আহি ক'ব বিনোদ হাজৰিকাক টিকট দিম তাৰমানে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব
আৰু যদি বোলে নহয় মিত্ৰ দল হিচাপত হ'ব তেতিয়াহ'লে আমি কোনেও এনাউন্স কৰিব নোৱাৰোঁ, আমি ৰখিব লাগিব। সেইটোতো কোৰ্টৰ ওপৰততো মোৰ কোনো অধিকাৰ নাই। পৰিস্থিতি স্পৰ্শকাতৰ, ৰণোজ পেগু তাতে আছে, মই ভাবোঁ সমাধান হৈ যাব। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।